সুপ্ৰভাত। আপোনাৰ শৰীৰৰ সুগন্ধ দুৰ্গন্ধ এইসমূহ কথা নিৰ্ভৰ কৰে আপুনি কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিছে। আপুনি খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনাৰ শৰীৰৰ সুগন্ধ দুৰ্গন্ধৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক তেনেদৰে আপুনি কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব আপোনাৰ চিন্তা চেতনা। আপুনি কেনে ধৰণৰ চিন্তা কৰিছে, কেনে ধৰণৰ ধনাত্মক চিন্তা কৰিছে, ঋণাত্মক চিন্তা কৰিছে, কাৰোবাৰ প্ৰতি উপকাৰৰ চিন্তা কৰিছে, অপকাৰৰ চিন্তা কৰিছে, এই কথাখিনি ফুটি উঠিব আপুনি কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে তাৰ ওপৰত। শৰীৰত যিমানেই ভাল দামী চেণ্ট নামাৰক লাগে, যিমান দামী বডি স্প্ৰে নামাৰক লাগে, এটা দিনত সেই গোন্ধসমূহ শৰীৰৰ পৰা আঁতৰি যাবই। আপুনি পুনৰ আকৌ বডি স্প্ৰে বা সেই দামী চেণ্টটো মাৰিব লগা হ'বই। সেয়েহে আৰ্টিফিচিয়েল বা আধুনিকভাৱে নিজকে বৰ বেছি জানো এই মানসিকতা গঢ়ি আনৰ ওচৰত অহংকাৰী মানসিকতা দেখুৱাবলৈ চেষ্টা নকৰিব। সি আপোনাক বিপদত মাতিব। আপোনাৰ যিখিনি জ্ঞান সেইখিনি খন্তেকীয়া কৰি তুলিব। আপোনাৰ জ্ঞান দীঘলীয়া কৰিবৰ বাবে অধ্যয়নো দীঘলীয়াকৈ কৰিব লাগিব। ধন্যবাদ। সুপ্ৰভাত। আপোনাৰ শৰীৰৰ সুগন্ধ দুৰ্গন্ধ এইসমূহ কথা নিৰ্ভৰ কৰে আপুনি কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিছে। আপুনি খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনাৰ শৰীৰৰ সুগন্ধ দুৰ্গন্ধৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক তেনেদৰে আপুনি কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব আপোনাৰ চিন্তা চেতনা। আপুনি কেনে ধৰণৰ চিন্তা কৰিছে, কেনে ধৰণৰ ধনাত্মক চিন্তা কৰিছে, ঋণাত্মক চিন্তা কৰিছে, কাৰোবাৰ প্ৰতি উপকাৰৰ চিন্তা কৰিছে, অপকাৰৰ চিন্তা কৰিছে, এই কথাখিনি ফুটি উঠিব আপুনি কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে তাৰ ওপৰত। শৰীৰত যিমানেই ভাল দামী চেণ্ট নামাৰক লাগে, যিমান দামী বডি স্প্ৰে নামাৰক লাগে, এটা দিনত সেই গোন্ধসমূহ শৰীৰৰ পৰা আঁতৰি যাবই। আপুনি পুনৰ আকৌ বডি স্প্ৰে বা সেই দামী চেণ্টটো মাৰিব লগা হ'বই। সেয়েহে আৰ্টিফিচিয়েল বা আধুনিকভাৱে নিজকে বৰ বেছি জানো এই মানসিকতা গঢ়ি আনৰ ওচৰত অহংকাৰী মানসিকতা দেখুৱাবলৈ চেষ্টা নকৰিব। সি আপোনাক বিপদত মাতিব। আপোনাৰ যিখিনি জ্ঞান সেইখিনি খন্তেকীয়া কৰি তুলিব। আপোনাৰ জ্ঞান দীঘলীয়া কৰিবৰ বাবে অধ্যয়নো দীঘলীয়াকৈ কৰিব লাগিব। ধন্যবাদ। সুপ্ৰভাত। আপোনাৰ শৰীৰৰ সুগন্ধ দুৰ্গন্ধ এইসমূহ কথা নিৰ্ভৰ কৰে আপুনি কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিছে। আপুনি খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনাৰ শৰীৰৰ সুগন্ধ দুৰ্গন্ধৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক তেনেদৰে আপুনি কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব আপোনাৰ চিন্তা চেতনা। আপুনি কেনে ধৰণৰ চিন্তা কৰিছে, কেনে ধৰণৰ ধনাত্মক চিন্তা কৰিছে, ঋণাত্মক চিন্তা কৰিছে, কাৰোবাৰ প্ৰতি উপকাৰৰ চিন্তা কৰিছে, অপকাৰৰ চিন্তা কৰিছে, এই কথাখিনি ফুটি উঠিব আপুনি কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে তাৰ ওপৰত। শৰীৰত যিমানেই ভাল দামী চেণ্ট নামাৰক লাগে, যিমান দামী বডি স্প্ৰে নামাৰক লাগে, এটা দিনত সেই গোন্ধসমূহ শৰীৰৰ পৰা আঁতৰি যাবই। আপুনি পুনৰ আকৌ বডি স্প্ৰে বা সেই দামী চেণ্টটো মাৰিব লগা হ'বই। সেয়েহে আৰ্টিফিচিয়েল বা আধুনিকভাৱে নিজকে বৰ বেছি জানো এই মানসিকতা গঢ়ি আনৰ ওচৰত অহংকাৰী মানসিকতা দেখুৱাবলৈ চেষ্টা নকৰিব। সি আপোনাক বিপদত মাতিব। আপোনাৰ যিখিনি জ্ঞান সেইখিনি খন্তেকীয়া কৰি তুলিব। আপোনাৰ জ্ঞান দীঘলীয়া কৰিবৰ বাবে অধ্যয়নো দীঘলীয়াকৈ কৰিব লাগিব। ধন্যবাদ।